আজিৰ ডেটত গোটেই বস্তুটো যদি আপোনালোকে চায়, কংগ্ৰেছটো এটা অগ্নিকুণ্ডত পৰিণত হৈছে। তাৰ ওচৰত কোনো আজি থাকিবলৈ কোনো বিচাৰ কৰা নাই। আৰু সেইকাৰণে এই গোটেই মানুহবিলাক যে বিধায়কবিলাক গুচি যোৱাৰ এটা ব্যৱস্থা কৰিছে, কাৰণ দলটোৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ। আৰু সেই গোটেই ব্যৱস্থাটো আগত ৰাখি সকলোখিনি বিধায়ক যে গুচি যাবলৈ ওলাইছে, এই কথাটোতো হৈছে। তাৰ উপৰিও এজন সাংসদ অতি কমেও ৪-৫ দিনৰ ভিতৰত এজন সাংসদ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব অতি সোনকালে। এই কথাটো মই আপোনালোকৰ আগত আজি খুব দৃঢ়তাৰে কৈছোঁ। এই সাংসদজনেও অতি সোনকালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আজিৰ ডেটত গোটেই বস্তুটো যদি আপোনালোকে চায়, কংগ্ৰেছটো এটা অগ্নিকুণ্ডত পৰিণত হৈছে। তাৰ ওচৰত কোনো আজি থাকিবলৈ কোনো বিচাৰ কৰা নাই। আৰু সেইকাৰণে এই গোটেই মানুহবিলাক যে বিধায়কবিলাক গুচি যোৱাৰ এটা ব্যৱস্থা কৰিছে, কাৰণ দলটোৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ। আৰু সেই গোটেই ব্যৱস্থাটো আগত ৰাখি সকলোখিনি বিধায়ক যে গুচি যাবলৈ ওলাইছে, এই কথাটোতো হৈছে। তাৰ উপৰিও এজন সাংসদ অতি কমেও ৪-৫ দিনৰ ভিতৰত এজন সাংসদ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব অতি সোনকালে। এই কথাটো মই আপোনালোকৰ আগত আজি খুব দৃঢ়তাৰে কৈছোঁ। এই সাংসদজনেও অতি সোনকালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব।